আৰু আপুনি আমি পালন কৰি আছোঁ ক'ত। মুণ্ডন কৰ্মৰ কথাটো খুব সুন্দৰভাৱে কৈছে ভাগৱত শাস্ত্ৰই। বৃথা কথা কৈ কৃষক মৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী শৰাধে কুকে নৰাধৈ, কৃষকনো বুলি সৰি। অৰ্থাৎ শাস্ত্ৰৰ যিটো মত সেইটো এৰি বৃথা কথা কৈ কৃষক মৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি। হেৰা ছমাহত ছমহীয়া কৰিব লাগিব দেই। ছমহীয়া নকৰালৈকে তুমি নামঘৰলৈ যাব নোৱাৰা, কাৰো ঘৰত ভাত এসাঁজ খাব নোৱাৰা। খাবলৈ হ'লেও এটকা চাইনা দিহে খাব পাৰিবা। এইবিলাক হ'ল বৃথা কথা। কৃষক মৰহ এইবিলাক কৈ কৈ কেলে এনেই মৰিছ। শাস্ত্ৰৰ তত্ত্ব নধৰি, শাস্ত্ৰৰ তত্ত্বটো ধৰা। শাস্ত্ৰৰ তত্ত্বটো কি? ৩ নম্বৰ দিনটোত তিলনী কৰ্মৰ দিনা বগা কাপোৰ এখন মাৰি দিয়ে, এইটোৱে শাস্ত্ৰৰ তত্ত্ব বুলি কয়। বগা কাপোৰ এখন মাৰি দিয়াৰ পাছত হাতত কি দিয়ে? বাঁহৰ মাৰি এডাল দিয়ে আৰু মাৰিডালৰ এটা মূৰত গজাল এটা পুতি দিয়ে। হয়নে দেউতা? গজাল এটা পুতি দিয়ে, নহ'লে সৰু কাঁচি এখন মামৰে ধৰা কটাৰী এখন গুজি দিয়ে। সেইডালৰ নাম কি? ধৰ্মদণ্ড। সেইডাল থাকিলে কি আহিব নোৱাৰে? ভূত প্ৰেত পিশাচে আহি আমনি কৰিব নোৱাৰে। তাৰমানে এই সংসাৰৰ পৰা গুচি যোৱা আত্মাটো ভূত পিশাচ বুলি আপুনি মই মানি লৈছোঁ। তাৰমানে এতিয়া সেই মানি লোৱা নিয়মটো চাব। শৰীৰটোত যেতিয়ালৈকে আত্মা তত্ত্বটো থাকে তেতিয়া আমাৰ শৰীৰটোক ইংৰাজীত কি বুলি কয়? বডি বুলি কয়। ইংৰাজীত শৰীৰটোক বডি বুলি কয়। শৰীৰটোৰ পৰা আত্মা তত্ত্ব ওলাই গ'লে শৰীৰটোৰ নামটো কি হয়? বডিৰ বিপৰীতে ডেড বডি, তাৰমানে মৃত শৰীৰ। এতিয়া সেই মৃত শৰীৰ অৰ্থাৎ বডিৰ পৰা ডেড বডিলৈ কেলে ৰূপান্তৰিত হ'ল? কাৰণ ইয়াত এটা শক্তি আছিলে, সেই শক্তিটোৰ নাম হ'ল আত্মা। শৰীৰটোক বডি বুলি কৈ থকালৈকে সিও নাম এটা পায়, আত্মা। আৰু যেতিয়াই বডি গুচি ডেড বডি হয় তেতিয়া আত্মা গুচি প্ৰেতাত্মা হয়। প্ৰেতাত্মা বুলি নকওঁনে আমি? প্ৰেত আত্মা। তাৰমানে সেই প্ৰেত আত্মা ভূতটোৱে আহি সেই ক্ৰিয়া ধৰা ব্যক্তিজনক আমনি কৰিব নোৱাৰিবৰ বাবে সেই গজাল মৰা বাঁহৰ মাৰিডাল দি দিয়ে। এতিয়া শাস্ত্ৰত কি বুলি কৈছে? কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম, আকৌ সাৰ কৰি ধৰা, যত দেৱ ধৰ্ম দূৰতে তেজীয়া, কৃষ্ণত ভকতি কৰা। ৰাম কৃষ্ণ নাম, ৰাম কৃষ্ণ নাম ধৰ্ম অনুপাম বুলি কৈছে। তো ৰাম কৃষ্ণ নাম ধৰ্ম অনুপাম। এই অনুপাম ধৰ্ম ৰাম কৃষ্ণ নাম যদি আমি আশ্ৰয় কৰোঁ তেতিয়াহ'লে 3 গুণময় অস্ত্ৰৰ প্ৰহাৰে তাক আৰ নিবিন্ধ হয়। ৰাম কৃষ্ণ নাম অভেদ কবচ, সদায় যিজনে পিন্ধয়, 3 গুণময় অস্ত্ৰৰ প্ৰহাৰে তাক আৰ নিবিন্ধয়। ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম যদি সদায় আপুনি আমি আশ্ৰয় কৰি থাকোঁ তেতিয়াহ'লে সেই ভূত পিশাচটো বাদেই 70 ৰজতম 3 গুণ অস্ত্ৰৰ প্ৰহাৰেও আহি আমাক আঘাত কৰিব নোৱাৰে বুলি এই অভেদ কবচযোৰ পিন্ধি থাকিবলৈ কৈছে শাস্ত্ৰই। এতিয়া আমি বাঁহৰ মাৰিডাল ল'মনে ৰাম কৃষ্ণ নাম অভেদ কবচ পিন্ধিম? শাস্ত্ৰৰ তত্ত্ব কোনটো? এতিয়া সেইখিনিকে বাছ বিচাৰ কৰি সেইমতে চলিবলৈ ভাগৱতে আমাক সুন্দৰভাৱে উপদেশ দিছে। গতিকে ভোজনী শৰাধে এইবিলাকে আপোনাক মোক ৰক্ষা কৰিব নোৱাৰে যেতিয়ালৈকে কৃষ্ণ নাম আশ্ৰয় কৰা নাযায়। এইখিনিহে উপদেশ প্ৰদান কৰিছে। এৰাম ঊৰ্ধ্ব বাহু কৰি হেৰা কৰো অংগীকাৰ, অধম জাতিটো যদি জন্ম ভৈল তাৰ। দেৱঋষি নাৰদে ঊৰ্ধ্ব বাহু কৰি অংগীকাৰ কৰি কৈছে যে ঈশ্বৰৰ নাম আশ্ৰয় কৰাজন যদি কৰ্মসূত্ৰে চাণ্ডালু হৈ জন্মগ্ৰহণ কৰে তেতিয়াহ'লে তেওঁ জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী যিটো ভকতি ৰসিক। তেওঁ দেৱতায়ো তেওঁক
মান্যতা প্ৰদান কৰে বুলি কৈছে তেওঁৰ নাম আশ্ৰয় কৰাৰ কাৰণে অৰ্থাৎ কৃষ্ণ নাম আশ্ৰয় কৰাৰ কাৰণে ৩৩ কোটি দেৱতাই সেইজনক মান্যতা প্ৰদান কৰে প্ৰমাণ যিটো জনে যাই মাধৱৰ নাম স্মৰি যিজনে ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম আশ্ৰয় কৰি থাকে পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত আছে যিজনে কৃষ্ণ কৃষ্ণ বুলি কৈ জীৱন অতিবাহিত কৰিছে তেওঁ পাছত ৩৩ কোটি দেৱতা এনে এনে ঘূৰি ফুৰে বুলি কৈছে তেওঁলোকক মাতিবই নালাগে নিজে নিজে আহি যায় পাছত এতিয়া কোনটো কৰিম এতিয়া কৃষ্ণ নাম আশ্ৰয় কৰিলে যদি নিজে নিজে ৩৩ কোটি দেৱতা সন্তুষ্ট হৈ যায় তেতিয়াহ'লে আমি ৩৩ কোটি দেৱতাক পৃথকে পৃথকে পূজা কৰিম নে কৃষ্ণ নাম আশ্ৰয় কৰিম অকলটো সেয়াই নহয় ও মূৰ্তিমন্ত হৈয়া ৫০০ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি ৫ প্ৰকাৰ মুক্তিও আপোনা আপুনি পাছে পাছে ঘূৰি ফুৰে শালুক্য মুকুতিয়ে কয় বাপ মোক লোৱা তুমি আৰু শালুক্য মুকুতিক গটা এটা মাৰি সাজুৰ্য মুকুতিয়ে কয় নহয় ইয়াক নল'বা মুখে লোৱা তাৰমানে নিবিচৰাকৈ কৃষ্ণ নাম আশ্ৰয় কৰাজনে ৩৩ কোটি দেৱতাই আপোনা আপুনি তেওঁক মান্যতা প্ৰদান কৰে ৫ প্ৰকাৰ মুকুতি তেওঁৰ পাছত লানি পাতি ঘূৰি ফুৰে বুলি কৈছে এনে কৰিম কোনটো বিভিন্ন দেৱ দেৱতা উপাসনা কৰা যাগ যজ্ঞ পূজা পাতল কৰা নে একো কৃষ্ণদেৱ কৰি সেৱ কোনটো এতিয়া শাস্ত্ৰই যিটো কৰিলে জীৱৰ পৰম কল্যাণ সাধন হ'ব বুলি সিদ্ধান্ত দিছে সেইটো কৰাই আমাৰ শ্ৰেষ্ঠতম জ্ঞানী মনুষ্যৰ এহি মানে কাম বুলি কৈছে এ ৰাম হেন জানি মহা বুদ্ধিমন্ত যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন এই কথাখিনি জানি বুজি লৈ যিজন পৰম বুদ্ধিমন্ত ব্যক্তি তেওঁ কেৱল ভকতিৰ অৰ্থেহে যত্ন কৰে কালে কৰ্ম মিলাইবে ক বিষয়ৰ সুখ উপদেশী লোক শোক কৃষ্ণ সন্মুখ কাল মানে সময় সময়ৰ লগে লগে বিষয় সুখ ভোগ কৰিবলৈ কি কৰ্ম আমি কৰিব লাগিব সেইটো সময় নিজে নিজে শিকাই দিব সেই ব্যাস তুমি এইবিলাক কথা ভাগৱতত নিলিখিবা সেইকাৰণে ভাগৱতত মুণ্ডন কৰা পিণ্ড দান দিয়া সমহীয়া কৰা বছৰেকীয়া কৰা এইবোৰ ক'তো ভাগৱতত এষাৰিও লিখা নাই এইবোৰ সময়ৰূপী কৰ্ম কৰিব লাগে নেলাগে কৰিলে কি ফল পাম কি ফল নেপাম এইবোৰ সময় নিজে নিজে শিকাই যাব কোনোবাই কৰিব কোনোবাই নকৰিব সেইবিলাকত আমি চিন্তা কৰি কোনো লাভ নাই সেই ব্যাস তুমি কাম এটা কৰা উপদেশী লোক শৌক কৃষ্ণক সন্মুখ তুমি যদি উপদেশ দিব বিচাৰিছা জীৱৰ কল্যাণৰ অৰ্থে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ উপদেশ প্ৰদান কৰা তাতেই জীৱৰ কল্যাণ সময় ৩:৩০ মান বাজিল একেৰাহে বহি থকা হৈছে এভাগ উপদেশ আছে উপদেশ ভাগৰ পাছতে আমি অনুষ্ঠান ভাগ আজি বিৰাম দিয়া হওক বুলি ভবা হৈছে হ'বনে প্ৰভু মস্ত কৃষ্ণ কৃষ্ণ কথা শুনি থাকিলে আমনি নালাগে কৈ থাকিলেও আমনি নালাগে এটা সৰু চিন্তা কৰি চাবচোন আমাৰ কোনোবা পিতৃ মাতৃয়ে সন্তানক আমি ল'ৰাক কনে হেৰো ছোৱালী এজনী ভাল পা আকৌ বোৱাৰী এজনী লাগে নহয় কোনোবা মা দেউতাই আমি কওঁনে নকওঁ ছোৱালীজনী কওঁনে হেৰো তই ল'ৰা এটা ভাল পা আকৌ সময়ত প্ৰস্তাৱি নহ'লে নকওঁ নহয় এইবিলাক সময়ৰূপী কৰ্ম
যৌৱনত ভৰি দিয়াৰ লগে লগে কন্যাই কি কৰিব লাগে, পুত্ৰই কি কৰিব লাগে, এইবিলাক নিজে নিজে শিকি যাব। কিন্তু উপদেশী লোক হওক কৃষ্ণক সন্মুখ আমি যদি শিকাব বিচাৰোঁ সন্তানক, আমি অন্তত ঈশ্বৰ কৃষ্ণদেৱক সেৱা কৰিলে, চিন্তা কৰিলে যে জীৱৰ কল্যাণ হ'ব, এইটো শিকাব লাগে। আৰু এইখিনি খুব সুন্দৰভাৱে দৰ্শন দিছে শাস্ত্ৰত। কপিল দেৱহূতি আখ্যান ভক্ত প্ৰহ্লাদৰ জৰিয়তে, শিশু ধ্ৰুৱৰ জৰিয়তে দিছে। প্ৰহ্লাদে ক'ত ৰাম নাম পালে? মাতৃ গৰ্ভত থাকোঁতেই পালে। এতিয়া মাতৃ গৰ্ভত থাকোঁতে ৰাম নাম কিয় পালে? দেৱঋষি নাৰদৰ আশ্ৰয়ত থাকি মাতৃ কয়াধুৱে কৃষ্ণ কথা শুনাৰ বাবে গৰ্ভস্থ সন্তানটোৱে কৃষ্ণ কথা শুনি পৰম বৈষ্ণৱ হ'ব পাৰিলে। গতিকে এইখিনি নিয়ম শাস্ত্ৰই আমাক কৈছে যে আমাৰ বোৱাৰীগৰাকী যদি গৰ্ভাৱতী হয়, তেতিয়াহ'লে 5 মাহত পঞ্চামৃত খোৱা এটা নিয়ম আছেনে? আইসকলে পঞ্চামৃত খাইছেনে? খাইছে। কেলে খুৱাই 5 মাহত পঞ্চামৃত? সেইটো পৰম্পৰা নেকি? যদিও পৰম্পৰা হয়, এইটো ভাগৱত শাস্ত্ৰৰ পৰম্পৰা হয়। এই শাস্ত্ৰসন্মত পৰম্পৰা। 5 মাহতহে পঞ্চামৃত খুৱায়। কেলে খুৱায়? কাৰণ 5 মাহত গৰ্ভস্থ সন্তানটোৱে মাকে যি খায় সেইখিনি ৰসৰূপে সিও খাব পাৰে। সেইকাৰণে 5 মাহৰ প্ৰথম দিনটোত পঞ্চামৃতেৰে সেই গৰ্ভস্থ দেৱ শিশুটিক এই পৃথিৱীলৈ আহিবৰ বাবে সেৱা কৰে বাকীসকলে। এইটো শাস্ত্ৰসন্মত 3য় স্কন্ধ কপিল চৰিতত খুব সুন্দৰভাৱে কথাখিনি উল্লেখ আছে। তাৰ পাছত কৰ্দম দেৱহূতিৰ বিবাহৰ কথা আছে। কৰ্দম ঋষিয়ে বিবাহ কৰিবলৈ যোৱাৰ আগত ঈশ্বৰ কৃষ্ণক চিন্তা কৰি সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে। তাৰমানে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে মানে ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰ হিচাপে অধ্যয়ন কৰাটো তপস্যা। সৰস্বতী ক'ত থাকে? কণ্ঠত। কণ্ঠত সৰস্বতী। ছাত্ৰানাং অধ্যয়নং তপ। কৰ্দম ঋষিয়ে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ অধ্যয়ন কৰিছে। তাৰমানে চকু, কাণ, নাক, মুখ, হাত, ভৰি আদিকে ধৰি 10টা ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিব লাগে, এই নিয়মটো শিকিছে। আৰু সেইকাৰণে পিতৃ মাতৃয়ে আমাক বিদ্যালয়ত নাম লগাই দিয়ে। নাম লগাই দিয়াৰ মূল উদ্দেশ্য কি? জ্ঞান অৰ্জন কৰা। আৰু বিদ্যালয়ৰ পৰা ঘূৰি অহাৰ নিয়মটো কি? সৎ কৰ্ম কৰিম, সৎ পথেৰে জীৱনটো পৰিচালিত কৰিম। এতিয়া আমি সেইটো কৰোঁনে? বিদ্যালয়লৈ যাওঁতে ঠিকেই যাওঁ, জ্ঞান অৰ্জন কৰোঁ, কিন্তু ঘূৰি আহি যেতিয়া ডাক্তৰ এজন হ'ম, ঘূৰি আহি যেতিয়া ঠিকাদাৰ এজন হ'ম, ঘূৰি আহি যেতিয়া আমি শিক্ষক এজন হ'ম, ঘূৰি আহি যেতিয়া আমি ইঞ্জিনিয়াৰ এজন হ'ম, বিধায়ক এজন হ'ম, তেতিয়া আমাৰ চিন্তাখিনি কি হয়? ঠিকাদাৰ হ'লে কেনেকৈ আমি টকাখিনি মাৰিব লাগে, শিক্ষক হ'লে কেনেকৈ টিউশ্যন লওঁতে পইচাটো ল'ব লাগে। কিয় চৰকাৰী দৰমহা এটা দেখোন আমি পাওঁৱেই, বিনামূলীয়াকৈ কিয় কেইজনমান গাঁৱৰ ছাত্ৰক, দুখীয়া ছাত্ৰক আমি পইচা নোলোৱাকৈ কিয় শিক্ষাটো দিব নোৱাৰোঁ নেকি? যাওঁতেতো জ্ঞান অৰ্জন কৰিবলৈ গ'লোঁ, ঘূৰি আহোঁতে কৰ্মটো সৎকৰ্ম কৰিম বুলি ভাবি আহিলোঁ, কিন্তু সৎকৰ্ম কৰা নহ'ল। এইখিনিয়ে হ'ল বেমেজালি। ভাগৱত দৰ্শন প্ৰত্যেক ক্ষেত্ৰতে আমাক সুন্দৰভাৱে প্ৰকাশমান কৰি দেখাইছে গুৰুজনে। এজন ডাক্তৰে 60,000 টকা দৰমহা পায়, 1 লাখ টকা দৰমহা পায়, তথাপিতো চেম্বাৰত তেওঁ ৰোগী চাওঁতে 500 টকা লয়। কিয়? তেওঁ ৰোগীক বিনামূলীয়াকৈ চাব নোৱাৰে নেকি? সেইখিনিওতো ভাগৱত ধৰ্মৰ একোটা অংগ হয়। গতিকে আমাৰ সন্তানবিলাকক আমি সেইখিনি শিকাব লাগিব। আৰু সেইখিনি নিশিকোৱাৰ কাৰণে আজি 4 দিনমান আগতে আপোনালোকে বাতৰিত নিশ্চয় পাইছে, এগৰাকী নাৰ্ছক দলবদ্ধভাৱে তেওঁৰ সতীৰ্থসকলে মেডিকেলত ধৰ্ষণ কৰিছে। তাৰমানে কি? আধ্যাত্মিক চিন্তাৰ অভাৱ। সেইখিনি হয়তো আমাৰে নিচিনা একোজন মানুহ তেজ মঙহেৰে গঢ়া, সেইখিনি মানুহৰ শাৰীত নপৰে। গতিকে আমাৰ সন্তানে যাতে তেনেকুৱা নকৰে, সেইখিনি আমি শিকাবৰ বাবে চেষ্টা কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ হ'ব। শংকৰ গুৰুজনাই ভাগৱত ধৰ্মটো মাহ প্ৰসাদৰ মাজত সীমাবদ্ধ নাই ৰখা, গাহৰি কুকুৰাৰ মাজত সীমাবদ্ধ নাই ৰখা। গাহৰি পুহিলে এঘৰীয়া কৰিব, কুকুৰা পুহিলে এঘৰীয়া কৰিব, ব্ৰইলাৰ ফাৰ্ম খুলিলে এঘৰীয়া কৰিব। এইবিলাক শংকৰ গুৰুজনা দৰ্শন নহয়। এইখিনি আমি মানুহে নুবুজা দৰ্শনহে মাত্ৰ শাস্ত্ৰ অধ্যয়ন কৰি কৰি আমি পালন কৰি আছোঁ। এতিয়া ভাগৱত ধৰ্মৰ দৰ্শন আছে ক'ৰবাত, আৰু আপুনি মই পালন কৰি আছোঁ অন্য ক'ৰবাত। বাৰু যাই কি নহওক, আমি সমস্ত জনাৰে চৰণ কমলত পুনঃসবাৰ ভক্তিৰ সেৱা নিবেদন কৰা হৈছে।
এইখিনিলৈকে অমৃতময় কৃষ্ণ নাম আপোনাৰ সবৰ আজ্ঞাতে থাকি প্ৰকাশ কৰিবলৈ যাওঁতে জ্ঞাতে অজ্ঞাতে যি অপৰাধ হৈ গ'ল সৰ্ব অপৰাধ মৰিখনৰ সেতু পুনশ্চবাৰ আপোনাৰ সব মহামহন্তৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। সমস্ত জীৱৰ মংগলৰ অৰ্থে ভগৱন্ত পুৰুষৰ দুখানীয় ভয় চৰণত পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী নিবেদন কৰি আজিৰে মহান অনুষ্ঠান ভাগি বিৰাম দিবৰ বাবে আমি কবিৰ উপদেশ এই পদচন্দ ভাগিলে আগবাঢ়িব বিচৰা হৈছে। কবিৰ উপদেশ হেৰা শুনা সভাসদ পদ ও মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত। সেই সভাসদবৰ্গ মহাভাগৱত পদচন্দই কি বুলি মহত্বটো প্ৰকাশ কৰিছে তোমালোকে শুনা। হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। যিজনে এক শৰণীয়া হৈ ভাগৱত কথা শুনিব পালন কৰিব তেওঁ পৰম পদ লাভ কৰিব, সুখেৰে মায়াৰ পৰা হাত সাৰি থাকিব পাৰিব। বৈকুণ্ঠৰ শাস্ত্ৰয়ানি পৰময়ুৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। এই বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত পৰম কৃপালু শুকগুৰুৱে পৰীক্ষিত ৰাজাক কৈ সংসাৰী জীৱৰ কৃপাৰ অৰ্থে মত্তত প্ৰচাৰ কৰিছে, প্ৰকাশ কৰিছে। এতিয়া আমিও সংসাৰী জীৱ, গৃহস্থী ধৰ্ম পালন কৰিছোঁ। এতিয়া গৃহস্থী ধৰ্ম পালনৰ ক্ষেত্ৰত যদি ভাগৱতকে আশ্ৰয় নকৰোঁ তেতিয়াহ'লে আমি কেনেকৈ তৰি যাব পাৰিম? এই ভাগৱতে সেইখিনি কথাহে প্ৰকাশ কৰিছে যে কৰ্দম ঋষিৰ সেই বিবাহৰ কথা প্ৰকাশ কৰিছে। বিবাহৰ কথা প্ৰকাশ কৰিবলৈ যাওঁতে ভগৱন্ত পুৰুষে কৰ্দম ঋষিৰ আগত উপদেশ দিছে যে তোমাৰ এগৰাকী ধৰ্মপত্নী হ'ব, পত্নীৰ নাম হ'ল দেৱহূতি। কাৰ কন্যা? স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ দুহিতা। দুহিতা বুলি ভাগৱতে আমাক চিনাকি কৰি দিলে। এতিয়া দুহিতা মানে কি? দুটা কুলৰ যিগৰাকীয়ে হিত সাধন কৰিব পৰা জ্ঞানৱন্ত সেইগৰাকীক দুহিতা বুলি কৈছে। এতিয়া আমি যিগৰাকী কন্যাক জন্ম দিছোঁ সেই কন্যাগৰাকীক দুটা কুল হিত সাধন কেনেকৈ হয় এইখিনি আমি শিকাইছোঁ জানো? যদি নাই শিকোৱা তেতিয়াহ'লে আমাৰ কন্যা কেতিয়াও দুহিতা হ'ব নোৱাৰে। দ্বিতীয়তে সিদ্ধান্ত দিছে তেওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব। ভাৰ্যা মানে পিতৃকুল আৰু স্বামীকুলৰ দুইটা কুলৰে ভাৰ বহন কৰিব পৰা শক্তি সামৰ্থ্য জ্ঞানেৰে যিগৰাকী পৰিপুষ্ট তেওঁকে ভাৰ্যা বুলি কোৱা হৈছে। তাৰপাছতে পত্নী হ'ব বুলি কৈছে। পতনৰ দিশৰ পৰা সুন্দৰ মাৰ্গটো যিগৰাকীয়ে দৰ্শন কৰিব পৰা জ্ঞান অৰ্জন কৰিছে তেওঁকহে পত্নী বুলি কৈছে। এতিয়া আপুনি আমি পত্নী হ'ব পাৰিছোঁ নাই? আমি ভাৰ্যা জন্ম দিব পাৰিছোঁ নাই? ভাৰ্যা হ'বৰ উপযুক্ত কন্যাক আমি জন্ম দিছোঁ নাই? এইটো আমি নিজেহে বুজি পাম। গতিকে ভাগৱত সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। শুকগুৰুৱে প্ৰচাৰ কৰিছে সংসাৰী মনুষ্য জীৱৰ কল্যাণৰ পথটো প্ৰশস্ত কৰি। এৰা জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা ইহে ন মনুষ্য জন্ম নকৰিও বৃথা। নিতে নিতে কৃষ্ণ কথা শুনা, ভাগৱত কথা শুনা। মনুষ্য জন্মটো বৃথা হোৱাৰ পৰা তোমালোকে পৰিত্ৰাণ পাব পাৰিবা। মনুষ্য জীৱনটো কিমান সময়ৰ বাবে?
এই ৰামে বিজুলি চমক যেন জীৱন অথিৰ কৈতকে তীক্ষণে পৰে ইহেন শৰীৰ প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত কৃষ্ণ গুণ নাম ইহে পৰলোক বিত। বিজুলী চেলেককৈ মাৰোঁতে আমি যিমানকণ সময় চকুৰে দেখোঁ আকাশত, আমাৰ জীৱনটো সিমান সময়। গতিকে কোন মুহূৰ্তত কেতিয়া শৰীৰ এৰি আত্মাতত্ত্ব ওলাই যাব আমি কোনেও নাজানো। কেৱল প্ৰাণৰ বন্ধু হ'ল কৃষ্ণ তত্ত্ব। গতিকে সেই কৃষ্ণদেৱৰ চৰণত চিত্ত অৰ্পণ কৰা, আৰু এই কৃষ্ণৰ নামেই হ'ল পৰলোক বিত্ত। বিত্ত মানে ধন। এইখন সংসাৰত যিটো ধন দি আমি এই শৰীৰটো চাফা কৰিবৰ বাবে চাবোন চাৰ্ফ কিনো, চেম্পু কিনো, এই ধনৰাশিত দিলে কিন্তু আমি ইহকালৰ পৰা পৰকাললৈ যাব নোৱাৰোঁ। ইহলোকৰ পৰা পৰলোকলৈ এইটো ধন লৈ যাব নোৱাৰোঁ। ইহলোকৰ পৰা পৰলোকলৈ যাবলৈ হ'লে একমাত্ৰ ধন হ'ল কৃষ্ণ নাম ধন। সেই নাম ধন আমাৰ কিমান ৰাখিছোঁ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব, যেতিয়াই মৰিম তেতিয়া আমি মুক্তি লাভ কৰিব পাৰিম নে নোৱাৰিম। এই ৰামে জানি হৰি ভকতিত তেজিও লাখ আউৰ কি মনুষ্য শুইবা এৰাইতো আখ। এই পৰম সত্য জ্ঞান লাভ কৰি ভকতিৰ ক্ষেত্ৰত তোমালোকে এলাহ নকৰিবা। কিয় জানানে? আউৰ কি মনুষ্য শুইবা এৰাইতো আখ। আকৌ যে মনুষ্য জন্ম পাম তাৰ আশা কিন্তু নাই, গেৰাণ্টি কিন্তু নাই। মনুষ্য হ'ম নে ছাগলী হ'ম নে ইতৰ কীট পতংগ হ'ম তাৰ কোনো গেৰাণ্টি নাই। কিন্তু এটা গেৰাণ্টি দিছে, ঈশ্বৰ কৃষ্ণক যিজনে এৰে, যিজনে চিন্তা নকৰে, সেইজনে কিন্তু 84 লক্ষ বাৰ বিভিন্ন যোনিত ভ্ৰমণ কৰিব লাগিব। অৰ্থাৎ মাছ, কাছ, কীট পতংগ, চৰাই চিৰিকটি, বান্দৰ, গৰু, ছাগলী, বাঘ, সিংহ সকলোবিলাক হ'ব লাগিব। কিন্তু ঈশ্বৰ কৃষ্ণক যিজনে চিন্তা কৰিছে তেওঁ কিন্তু পৰম গতি। এই সত্য সিদ্ধান্তটো আমাক শাস্ত্ৰই খুব ধুনীয়াকৈ বুজাই দিছে যে জানি হৰি ভকতিত তেজিৱালাখ আউৰ কি মনুষ্য শুইবা এৰাইতো আখ। খুব সৰুতে বিদ্যালয়ত যেতিয়া আমাক নাম লগাই দিছিলে তেতিয়া কেইটামান কথা আমি মাত্ৰ চুই দিয়া হৈছে। বিদ্যালয় বাৰান্দাত আমাকে ভাগি প্ৰাৰ্থনা কৰিবলৈ দিছিলে। প্ৰাৰ্থনা ভাগি হ'ল আপোনাৰবোৰ ইয়াত খুব সুন্দৰভাৱে লিখি থোৱা আছে। ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। অৰ্থাৎ ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা ঈশ্বৰ কৃষ্ণদেৱৰ দ্বাৰা সৃষ্টি মায়াত শুই আছে। কেৱল কৃষ্ণহে নিৰ্গুণ, কৃষ্ণহে অময়া বুলি কৈছে। গতিকে আমি সেই মায়াত পৰা 33 কোটি দেৱ দেৱতাক যে চিন্তা কৰিলে জীৱৰ কল্যাণ নহয়, এই কথাটো বিদ্যালয় বাৰান্দাতে আমাক ছাত্ৰ হিচাপে শিক্ষকে প্ৰদান কৰিছিল। এতিয়া আমাৰ 60-70 বছৰ হ'ল, তাৰপাছত আমি বাকীখিনি কৰি আছোঁ। এতিয়া শুদ্ধ কোনটো, জ্ঞান কি লাভ কৰিলোঁ সেইটো নিজে চিন্তা কৰিলে উত্তৰ পাম। 2 নম্বৰতে আমাক হাতৰ আখৰবিলাক ভাল হ'বৰ কাৰণে কেইষাৰিমান বাক্য লিখাইছিলে শিক্ষকসকলে। ক'ত লিখাইছিলে? কলপাতত, কাৰণ কলপাতত আঁচবিলাক পাৰি থোৱাই থাকে। বাক্য দুষাৰি হ'ল সত্যৰ সদায় জয়, আৰু এষাৰি হ'ল অহিংসাই পৰম ধৰ্ম। যি অহিংসাই পৰম ধৰ্ম গীতাৰ মূল জ্ঞান মহাত্মা গান্ধীয়ে আশ্ৰয় কৰি ভাৰতখন আমি য'ত বসবাস কৰি আছোঁ এইখন ইংৰাজৰ পৰা স্বাধীন কৰি থৈ গৈছে। সেইজন জাতিৰ পিতা বুলি 2 অক্টোবৰত গান্ধী জয়ন্তী পালন কৰি থাকিলে জাতিৰ পিতা হৈ যাব নেকি? আপুনি মই যদি সদায় হিংসা ধৰ্মকে পালন কৰোঁ, সেইজনে অহিংসা নীতিৰে জগত জিনিলে, আৰু আমি সেইজনৰ 2 অক্টোবৰ সেই দিনটোত পালন কৰোঁ গান্ধী জয়ন্তী বুলি কৈ কেৱল হিংসা নীতিটো আশ্ৰয় কৰি।
আমাৰ ক'ৰবাত কেৰুণবিলাক যে আছে এইবিলাকেই কেৰুণ 3 নম্বৰটো হ'ল সত্যৰ সদায় জয় সত্য কোন সেই কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত অৰ্থাৎ কৃষ্ণই হ'ল শুদ্ধ কৃষ্ণই হ'ল সত্য কৃষ্ণই হ'ল নিত্য কৃষ্ণ বিনে বাকী সকলো হ'ল অসত্য অশুদ্ধ অনিত্য এনেধৰণে সত্য যদি সদায় জয় তেতিয়াহ'লে আমি আজি অসত্যক কিয় আশ্ৰয় কৰিছোঁ অসত্য মানে মায়া আৰু মায়া মানে ব্ৰহ্মাকে ধৰি গোটেইখিনি মায়াত আছে তেতিয়াহ'লে আমি সত্যৰ সদায় জয়টো জনাৰ পাছতো সৰস্বতী পূজা কিয় পাতোঁ সত্য সদায় জয় বুলি জানি বিশ্বকৰ্মা পূজা কিয় পাতোঁ এইটোৱে হ'ল অসত্য ৰাষ্ট্ৰ তাৰমানে আমি শিক্ষাগত জ্ঞানেৰে জ্ঞানী হ'লো যদিও ভাল আৰু বেয়া কোনটো আমি আজিও বিচাৰ কৰিবলৈ সক্ষম হোৱা হয়তো নাই গতিকে আমি সেইখিনি মাধ্যমেৰে আকৌ বিদ্যালয়ৰ বাহিৰৰ পৰা শ্ৰেণীকোঠাৰ ভিতৰলৈ যদি যাওঁ তেতিয়াহ'লে এটা পদ্য পাইছিলোঁ অ ফুল নুফুল কিয় ফুলক সোধা হ'ল কেলে নুফুল ইমান ধুনীয়াকৈ সাৰ জাবৰ দি তোক ৰুইছিলোঁ ফুলে কৈছে বোলে গৰুৱে যা আগ খাই মই নুফুলিম কিয় গৰু সোধা হ'ল অ গৰু আগ খাওঁ কিয় গৰখীয়াই যে গৰু নৰখে মইনো নাখাম কিয় ইটোৱে সিটো সুধি কৈ আছে গৰখীয়াই কৈছে বোলে ৰান্ধনীয়ে ভাত নিদিয়ে মই কেলে ৰখিম ৰান্ধনী সুধিছে ভাত নিদিয় কিয় বোলে খৰিকটীয়াই খৰি নিদিয়ে মই কেনেকৈ ভাত ৰান্ধিম খৰিকটীয়া সোধা হৈছে খৰি নিদিয় কিয় বোলে মেঘে যে বৰষুণ দিয়ে মই খৰি ক'ৰ পৰা দিম মেঘক সোধা হৈছে বৰষুণ কেলে দিয় বোলে ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয় অ ভেকুলী তোৰ তোৰা কিয় বোলে বোপা ককাৰ হস্তু মইনো এৰিম কিয় সেইটোৱে হ'ল আমি পালন কৰি থকা পৰম্পৰাগত নিয়মবিলাক আমি তাৰমানে ভেকুলী জিভা এখন লৈ আছোঁ বোপা ককাৰ হস্তু ভেকুলীয়ে যেতিয়া নেৰে পদ্যটোৱে আমাক কৈ দিলে আমিও যদি ভাগৱত শাস্ত্ৰ সত্য মাৰ্গটো পায়ো যদি সেই বোপা ককাৰ হস্তুকে ধৰি আছোঁ পৰম্পৰাগত নিয়ম বুলি তেতিয়াহ'লে আমাকো শাস্ত্ৰই ভেকুলী বুলি গালি পাৰি আছে আমি যদি ভেকুলী হ'ব নালাগে তেতিয়াহ'লে আমি নিয়মটো কেনেধৰণে পালন কৰিলে ভেকুলী নহ'ম এইখিনি কথা চিন্তা কৰাটোৱে আমাৰ জ্ঞানী মনুষ্যৰ এহিমানে কাম বুলি কৈছে কৃষ্ণ ৰাম সত্তৰে গলত বান্ধা মাধৱ নাম কৃষ্ণৰ কিং কৰে কহে বোলা ৰাম ৰাম হৰি ৰাম 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 সবাৰো চৰণত শিৰ থৈ আজিৰ মহান অনুষ্ঠান ভাগি ইমানতে বিৰাম দিয়া হৈছে কৃষ্ণ জানি হৰি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হইবা হেৰাইতো আশ সত্তৰে গলত বান্ধা মাধৱ নাম কৃষ্ণৰ কিং কৰে কহে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ অপৰাধ ভঞ্জন
অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ হৰি কৃষ্ণ